Hello friends, welcome to my channel MRK Tech Tutorials. স্বাগতম জনাইছো মোৰ চেনেললৈ MRK Tech Tutorials. আজি আমি শিকিম WhatsApp কেনেকৈ ডেস্কটপত লগইন কৰে। সো বলক আমি আৰম্ভ কৰো ভিডিওটি। How to use WhatsApp on your desktop. So আমি WhatsApp ইউজ কৰিবলৈ পোনপ্ৰথমে আমি WhatsApp web How to use WhatsApp on your desktop. এইকেইটা ষ্টেপ আমি ফলো কৰিব লাগিব। WhatsApp web আমাৰ ব্ৰাউজাৰত খুলিব লাগিব। QR কোড এটা ল'ব, সেইটো জেনাৰেট কৰিম। আৰু এইখিনি হ'ল ষ্টেপখিনি আপোনালোকে এবাৰ চাই লওক। আৰু মই এইটো যেহেতু মই ভিডিঅ'ত কমপ্লিট বস্তুখিনি দেখামেই, এবাৰ চাই লওক। স্ক্ৰীনশ্বট এটা মাৰি ল'ব। সো বলক আমি আৰম্ভ কৰোঁ। সো WhatsApp ৱেব খুলিবৰ কাৰণে আমাক লাগিব পোনপ্ৰথমতে এটা ব্ৰাউজাৰ। মই যেহেতু এতিয়া ইউজ কৰিম গুগল ক্ৰোম, আপোনালোকে মজিলা ফায়াৰফক্স, ইণ্টাৰনেট এক্সপ্লৰাৰ যিকোনো ব্ৰাউজাৰত আপুনি কৰিব পাৰে। সো আমি গুগল ক্ৰোম খুলিলোঁ। গুগল ক্ৰোম খোলাৰ পিছত আমি ইয়াত টাইপ কৰিম WhatsApp web. এই WhatsApp web যেতিয়া আমি টাইপ কৰিম, টাইপ কৰাৰ লগে লগে এটা পেজ এনেকৈ আহিব, গুগলে সাৰ্চ কৰি দেখাব, য'ত আমাৰ প্ৰথম লিংক যিটো WhatsApp web, আমি এইটো ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এখন স্ক্ৰীন এই পেজটো খোল খাব। পেজ খোলাৰ লগে লগে এটা QR কোড আহিব ইয়াত। যেহেতু আমি চাওক এইকেইটা ষ্টেপ কেইটা দিয়ে দিছে ইয়াত। Open WhatsApp on your phone in Android, tap menu, tap link device and scan the code to confirm. ঠিক আছে, বলক আমি এতিয়া মোবাইলটো WhatsApp টো খুলিম। ইয়াত যোনকেইটা ষ্টেপ দেখা যায় আপুনি এবাৰ আকৌ চাই লওক। Open WhatsApp, তো আমি WhatsApp টো খুলিলোঁ। WhatsApp খুলি ইয়াত কি কৈছে ষ্টেপ এটা কৈছোঁ। মই আগৰ ইয়াতো কৈছোঁ, স্কেন QR কোড, Open WhatsApp, log into your scan the code. So ইয়াত আমি এইটো চাওক, ইয়াতো ষ্টেপখিনি দিছে। মানে এণ্ড্ৰইড টেপ মেনু দেখিছেনে? এই বস্তুটো ইয়াত আমি গ'লো, ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে লিংক ডিভাইজত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এই লিংক ডিভাইচ বুলি আহিছে, দেখিছেনে? ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইউজ মোবাইল ডাটাটো চিলেক্ট কৰিব। লিংক ডিভাইচ, ইউজ মোবাইল ডাটা কৰাৰ পিছত আপোনাৰ এতিয়া মোবাইলত আপোনাৰ পাছৱৰ্ডটো মাৰিবলৈ আহিব। পাছৱৰ্ড মৰাৰ লগে লগে দেখিছেনে? স্কেন কৰিলোঁ আমি। স্কেন কৰাৰ লগত ইয়াত দেখিছে WhatsAppটো আহি গ'ল। অলপ লোড হওঁতে সময় লাগে, চেটখিনি লোড হওঁতে, আৰু অলপ ৱেইট কৰক, আহি যাব এতিয়া।
চব আহি গ'ল ইয়াত যিহেতু এতিয়া আমি হোৱাটছএপটো ইয়াত খুলিলো এটা ফাইল কাৰোবালৈ পঠিয়াব লাগে কিবা এটা ফাইল পঠাব লাগে চ' চেম একে প্ৰচেছ এটেচত গ'ল ডকুমেণ্ট আমি মোবাইলত যেনেকৈ কৰোঁ চেম একে ইয়াত এতিয়া ধৰি লওক হাউ টু ইউজ হোৱাটছএপ অন ইয়ৰ ডেস্কটপ এই ফাইলটোৱে আমি যেনিবা চেণ্ড কৰিব লাগে চ' এইটো চেণ্ড কৰিব লাগে আমি ডাবল ক্লিক কৰিলোঁ ডাবল ক্লিক কৰাৰ লগে লগে ইয়াত আহিছে ন' প্ৰিভিউ এভেইলেবল ডক এক্স মানে এইটো ৱৰ্ড ফাইল ডক এক্স চ' আমি চেণ্ড কৰি দিলোঁ আৰু এইটো ফাইল গ'লগৈ চাওক এতিয়া আমাৰ ডাবল টিক হ'ব ডাবল টিক হ'ল আৰু আমাৰ ফাইলটো য'ত পঠাবলগীয়া আছিলে সেইটো গুচি গ'ল চ' তাৰপিছত আপুনি হোৱাটছএপটো লগ আউট কৰি দিব পাৰে ইয়াত এই দেখিছে লগ আউট ক্লিক কৰিলে লগ আউট চ' আজিলৈ বন্ধুসকল ইমানেই আশা কৰোঁ এই ভিডিঅ'টিয়ে আপোনালোকক নিশ্চয় সহায় কৰিব ধন্যবাদ